নমস্কাৰ বন্ধুরা, আজি আমরা যাই আছি দিরৈ টুসু আছে আর আজি কালি দিরৈ টুসু আছে হ্যাঁ। তো আজি সাহিত্য প্রতিযোগিতা হবে আর মোর সঙ্গে আছে সুশীল আছে আর আমাদের ডিমু শাখার যুটীয়া শিক্ষা ও সাহিত্য সম্পাদক জিতু স্যার আহে। তো কোনো বলবে চাগে সকলোকে সবাইকে টুসু পূজা আর ভোগালী বিহুর আন্তরিক শুভেচ্ছা জানাহি আর সবাইকে লগ পাব বলে আশা থাকলো আর সবাই হাসি ধেমালিয়ে মানে দিনগুলা পার কর ওটাই কামনা করিহি। আর আমার একটা ইউটিউব চ্যানেল আছে জিতু কৈরি অফিসিয়াল, তো সবাইকে অনুরোধ জানাহি আমার চ্যানেলটা সবাই সাবস্ক্রাইব করে দিবি বলে। চ্যানেলটাই আমি শিক্ষাগত দিকগিলা দিলা পলিটিক্যাল সায়েন্স ক্লাস 12 দিলা আর 10 বা 12 গ্রামারগিলা দিলা নতুনকে আরম্ভ করেছি। সবাই সহযোগ করলে ভাল লাগবে আর এদের লগে যাহি এখন হওয়া ফুর্তি করব আর কাইল যাব, কাইলেও লগ পাব। আর সুশীল কোনো বলবি নাকি? আমি কি বলবো আর সবাইকে টুসুয়ে হওয়া লগ পাবো। আজি সাহিত্য প্রতিযোগিতা আহে ওগুলাই দেখবো আর আজি আর সবাইকে টুসু পূজার শুভেচ্ছা জানাইলি এতনারে বলে আর হুমাই লগ পাবো সবাইকে। তো হেল্ল' গাইছ, আছে পালি আৰু আছে পালি কাৰ্যসূচী হৈ আছে অলপ পিছত তোকে দেখাই আছি ইয়াকে কি কাৰ্যসূচী হৈছে। আজি এই ক্ষণত আমাৰ সাহিত্য প্ৰতিযোগিতা ইতিমধ্যে আৰম্ভ হ'ব। আমাৰ সাহিত্য প্ৰতিযোগিতাৰ অংশগ্ৰহণকাৰী ছাত্ৰীসকলক তালিকা আমাৰ অস্থায়ী কাৰ্যালয়ত অন্তৰ্ভুক্ত কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। কেন্দ্ৰীয় মন্ত্ৰী তৰফৰ পৰা আন্তৰিক মৰম টুসু পূজাৰ শুভেচ্ছা জনাইছোঁ। আজি উৰুকা আপোনালোকে জানে অসমৰ চাহ জনগোষ্ঠী বা অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ চাহ জনগোষ্ঠী আৰু চাহ জনগোষ্ঠীৰ এক জাতীয় উৎসৱ হৈছে টুসু পৰব। ছবি আঁকা শিকাটো দেখা পাইছে দাদা, কি ধুনীয়া ধুনীয়াকৈ আঁকে। ধুনীয়া হৈছে। কি নাম তোমাৰ? আৰ্ট স্কুল গৈছিলা নেকি আগতে? গৈছিলা ন? ঠিকে আছে, ধুনীয়াকৈ আঁকিছা দে, আঁকা আঁকা। টুসু অধিৱেশনৰ কাৰণে আমাৰ কি ক'ম আৰু দাদা কোনে মোৰ ভাইটি এজনো ভাইটি এজনো আছে, দাদা ভাইটি দুজন আছে। কিবা এটা কৈ দে, হাই বুলি কৈ দে। কোবাব লাগিব তেহে পাহাৰৰ বক্ষ ভেদিব, তেহে সুৰধৰি মাতৃ জানিব। লৈ সৰহত ধাৰ শতজনমৰ কলংক কালিমা, পুঁজি সাঁচিলোৱা গোলামী গৰিমা, উটুৱাই নিব বাঢ়িব মহিমা, তেহে কলা বগা হ'ব মোৰ। ধন্যবাদ। কথা শুনি তল যাওঁ, বাট দেখি পিছলে যে পাওঁ, দীঘল সোঁতত যোৱা ফুটি অলি বল পোৱা, উভতিটো খোজে মাৰ নাও, ওচৰতে দেখি গৰকাওঁ। উলত পালতে কথাই নহয়হে, কথাইনো দাবে তাৰ কাটে। বাঘ গৰু হালে হালে একে ঘাটে পানী খালে, নগৰৰ দেউলতা ঘাটে, দেউতাতে ফুৰে হাতে বাটে। বিদেশী চকুঠি চৌ দেখি উকহি, দেউলগা মানুহৰ দেশ, উজুলিত বাগেদাত কোঢ়ালত ফৰে মাত, অহা যোৱা নাই তাতহে, জনে জনে ভিন ভিন বেগ। ধন্যবাদ।
ক'ম আটচাৰ উদ্যোগত আৰু আঁতুৱা তথা দিৰৈবাসী ৰাইজৰ সহযোগত টুচু যিহেতু দুদিনৰ কাৰ্যসূচীৰে টুচু সন্মিলন উদযাপন হৈছে তাৰে আয়োজনবোৰ ভাল ধৰণে চলি আছে ৰাইজে জনাইছে কথাটো সেইকাৰণে ময়ো জনাইছোঁ আপোনালোকক অকণমান ভিজিটত যাওঁ ন অকণমান চাই আহোঁ বৰ্তমান আমি য'ত বিসৰ্জন কৰিম অহাকালি আমি টুচু নৃত্যবোৰ যিবোৰ আহিব দলসমূহ আহিব প্ৰতিমাবোৰ আহিব তেওঁলোকে টুচু নৃত্য লৈ আমি য'ত বিসৰ্জন কৰিম সেই এলেকাটো আমি এতিয়া চাবলৈ গৈ আছোঁ পৰিদৰ্শন কৰিবলৈ গৈ আছোঁ তাত আমাৰ শাখা সন্থাৰ বিষয়ববীয়াবোৰ উপশাখাৰ বিষয়ববীয়াবোৰ যথেষ্টখিনি কাম কাজ কৰি আছে এটা ৰিজৰ্ট নিচিনা বনাইছে তেওঁলোকে আমি ভাল পাইছোঁ এইবাৰ আমাৰ সপোনবোৰ বহুত ডাঙৰ আছিলে সপোন এনেকৈ আছিলে যে কি ক'ম আমি যে এবাৰ বৰ জাকতজিলিকাৰে আমি ডিমু শাখাৰ উদ্যোগত আঁতুৱা আছিলে দিৰৈবাসী ৰাইজৰ চবৰ সহযোগত আমি আয়োজন কৰিম বুলি সিদ্ধান্ত লোৱা হৈছিলে তাৰে আমি দিৰৈত কিছু ঘটনা হ'ল খৰাঘাটতো ঘটনা আমি শুনিলোঁ সেইবোৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ যিখিনি আমি এনজয় কৰিম বুলি ভাবিছিলোঁ যি ধৰণে সেইধৰণে আমি নকৰোঁ আমি তেওঁলোকক সন্মান জনাই সকলোকে সন্মান জনাই আমি আমাৰ অনুষ্ঠানটো এটা ৰীতি আৰু নীতি আছিলে সেই নিয়মটোহে পালন কৰি আছোঁ পালন কৰি যাম ইমানে ক'লোঁ আৰু আমাৰ যিহেতু কেমেৰামেন আমাৰ ভাইটি আমাৰ উপশাখাৰ বকতাৰ সভাপতি বিপ্লৱকো মই ধন্যবাদ জনাইছোঁ আমি দিৰৈনৰ আমি নৈৰ তলত আমি গৈ আছোঁ যিহেতু আমাৰ বিষয়ববীয়াবোৰ কাম চলাই আছে আমি ধন্যবাদ জনাইছোঁ তেওঁলোকক যিমান কষ্ট তেওঁলোকে কৰিছে আৰু আপোনালোকে দেখিছে এটা ৰিজৰ্ট নিচিনা বনাই আছে ভাল পাইছোঁ আমাৰ শাখা সন্থাৰ সভাপতিকো দেখিছোঁ মই ভাল পাইছোঁ আমাৰ উপশাখাৰ আমাৰ এই ডাঙৰীয়া আছে সম্পাদক আছে আমাৰ এই প্ৰচাৰ সম্পাদক ডাঙৰীয়া কালিৰ পৰা লাগি আছে সি গোটেই ৰাতি লাগি আছে টোপনি ক্ষতি হৈ আছে দেখিছে আমাৰ অন্যতম অমন মৃদ্ধা ডাঙৰীয়া এইটো আমাৰ সমীৰ ৰাজপুত তাৰ মানে অন্যতম অভিনেতা হয় তেওঁ অভিনেতা হয় আমাৰ ডিমুৰ এক জনপ্ৰিয় অভিনেতা হয় গতিকে মই ভাল পাইছোঁ যে তেখেতো কাইলৈ ইয়াতে বোলে হেৰি এটা ভাল নৃত্য গানেৰে নাচিব বুলি শুনি পাইছোঁ মই গতিকে মইতো ভাল পাইছোঁ আৰু আমাৰ বিষয়ববীয়াবোৰো ভাল পাইছোঁ সেইকাৰণে আমাৰ সকলো বিষয়ববীয়া কালি আহিব ইয়াতে কোনোবা এটা সময়ত আমি আহিবই লাগিব ইয়াতে যথেষ্টখিনি আমাৰ সহায় কৰিছে আমাৰ ৰাজমাই উপশাখা আৰু আপোনাৰ ৰজাবাৰী উপশাখাকে ধৰি যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়াইছে আমাৰ অমন মৃদ্ধা আছে শিৱা দিবাকৰ ৰোহিতকে ধৰি ৰাজ গোটেই টিম আমাৰ শাখা সন্থাৰ আমাৰ সভাপতিও আছে হৈ যাব সুশীল গানটা গাই দিবি না সুশীল সুশীল গানটা গান নাই গাবি নাকি না এটা কাহা পানিয়ে ঢুকাবে নাকি কালি আমি ৰাতি গেলি খৈকে দেখিলে হাতের সামনে আছে অমনদা আজি কি বলবে টুসু মানে কিরকম যা জোগাড় চলে ৰাইজে জনাহে ভাল চলে বলকে কালি আমনিকে মেন ফাইনেল খেল এটা আহে তাৰ মানে টুচু নৃত্যগিলাক আহিবে গতিকে আমি ধন্যবাদ জনাই আমনিকে আটচা দিগেলে আৰু আটচাকে শাখা যিমান বিষয়ববীয়া সবকে অনুৰোধ জনাই সবকে আই আৰু অচনকো আমি ধন্যবাদ জনাই প্লাছ আমনিকে উপশাখাগিলাকে যিমান সভাপতি সম্পাদক তথা বিষয়ববীয়া আঁতুৱাকে বিষয়ববীয়াগিলাক আহে সবকে আমি শাখাই কাইলৈ সবকাই আই আমনিকে মাজে থাক আৰু এই টুচু নৃত্য টুচু জনতা আমনিকে চাহ জনগোষ্ঠীকে উৎসৱ এটা কাইলৈ শেষ হোক সবকে সহযোগ মে তাৰে আমি কামনা কৰি ঠিক আছে ঠিক আছে